মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠান ভাষা সংস্কৃতি আৰু শ্ৰীমন্ত শংকৰদেৱ গৱেষণা পৰিষদ যোৰহাট অসমৰ গুৱাহাটী শাখাৰ সৌজন্যত আয়োজন অনুষ্ঠানটি ছুইডেনৰ ষ্টকহোম বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ W.L. স্মিথৰ স্মাৰক সভাৰ লগতে আয়োজন কৰা হয় গ্ৰন্থ উন্মোচনী সভা উক্ত সভাত ভাষা সাহিত্যৰ অধ্যয়নত ব্ৰতী প্ৰয়াত চন্দ্ৰ দাসক ধ্ৰুপদী অসমীয়া ভাষা সাহিত্য গৱেষণা বঁটা প্ৰদান কৰা হয় সভাত বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁইকে ধৰি উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি এটা হৈছে ছুইডেনৰ পণ্ডিত W.L. স্মিথ যি নেকি শংকৰদেৱৰ বিষয়ে ভালকৈ অধ্যয়ন কৰা প্ৰথম পাশ্চাত্যৰ পণ্ডিত প্ৰভাত দাসৰ সহায়ত তেওঁ শংকৰদেৱৰ গ্ৰন্থাৱলী অধ্যয়ন কৰাত বিশেষ সহায় পাইছিলে বৈষয়িক আৰু কিছু পৰিমাণে গ্ৰন্থজনিত আৰু প্ৰভাত দাসেও তেওঁৰ সহযোগত বিভিন্ন ইউৰোপীয় পণ্ডিতৰ সান্নিধ্যলৈ আহিছে আৰু প্ৰভাত দাসৰ বিষয়ে ক'ব লাগিব এইটো তেওঁ শংকৰদেৱৰ মহত্ব ধৰ্ম নহয় অলৌকিকতাৰ প্ৰভাৱৰ পৰা মুক্ত মানৱতাবাদৰ প্ৰচাৰক প্ৰতিষ্ঠাতা অসমত বিশেষকৈ তেনে এজন মহাপুৰুষৰ বিষয়ে তেওঁৰ যিবিলাক অৱদান মানুহক মানুহৰ মাজত ব্যাপক প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁ আজীৱন সাধনা কৰি আহিছে আজি তেওঁক এটা বঁটা দিয়া হ'ল আৰু বঁটা বিতৰণী অনুষ্ঠানত মই বঁটাটো দিবলৈ নিমন্ত্ৰিত হৈছিলোঁ সেইকাৰণে মই বৰ আনন্দিত এজন মানুহৰ গোটেই জীৱনৰ যিটো সাধনা